আজি ডিব্ৰুগড়ত আহি পেলাই মই বিশেষ কাৰণত মই সংবাদমেল এখন দিব ওলাইছোঁ। গতিকে মই ডিব্ৰুগড়ত আজি নৰ্থ ইষ্টৰ খিলঞ্জীয়া গণমঞ্চ আৰু খিলঞ্জীয়া মঞ্চৰ যৌথ অধিৱেশনৰ মুকলি সভাত আমন্ত্ৰণ মৰ্মে মই ডিব্ৰুগড় জিলাত আহিছিলোঁ আৰু মই অলপ আগতেই খিলঞ্জীয়া মঞ্চৰ মুকলি সভাত উপস্থিত হৈ মই এতিয়া ডিব্ৰুগড় চহৰত আহিছোঁ। গতিকে মই আজি ইয়াত কিছু কথা অৱগত কৰিব বিচাৰিছোঁ সংবাদমেল যোগে যে ডিব্ৰুগড় জিলাত আহি মই খিলঞ্জীয়া মঞ্চৰ তাত উপস্থিত হৈ মই নিজেই অনুভৱ কৰিছোঁ যে খিলঞ্জীয়া জনগোষ্ঠী যি উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া জনগোষ্ঠী আজি বিভিন্ন সমস্যাত জৰ্জৰিত হৈ আছে। এই সমস্যাবিলাক সমাধানৰ কাৰণে আজি খিলঞ্জীয়া ঐক্য মঞ্চ খিলঞ্জীয়া গণমঞ্চৰ যি মুকলি সভাত আমি অনুভৱ কৰোঁ যাতে উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহে সুৰক্ষিত থাকে, সাংবিধানিক সুৰক্ষা পায়। তাৰ কাৰণে আমি সকলো খিলঞ্জীয়া জনগোষ্ঠীৰ সৰু বৰ ডাঙৰ সকলোৱে ঐক্যবদ্ধ হৈ যাতে আমাৰ এই জনগোষ্ঠীবোৰক আগুৱাই লৈ যাব পাৰোঁ, সুৰক্ষিত কৰিব পাৰোঁ, সাংবিধানিক সুৰক্ষিত কৰিব পাৰোঁ, তাৰ কাৰণে আমি কিন্তু এখন মঞ্চত থিয় হ'ব লাগে। তাৰ কাৰণে আজি এই গণমঞ্চ খিলঞ্জীয়া মঞ্চৰ যি আহ্বান মৰ্মে সমিতিখন আজি মিটিংখন হৈছিল। কিন্তু মই তেওঁলোকক ধন্যবাদ জনাইছোঁ যে আমি সঁচাকৈ যে আজি উত্তৰ পূৰ্বাঞ্চলৰ এই জনগোষ্ঠীবিলাক খুবেই দুৰৱস্থাত আছে। গতিকে এই জনগোষ্ঠী ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠীবিলাক যাতে পৰিত্ৰাণ পায়, এই সকল জনগোষ্ঠী যাতে আগুৱাই যাব পাৰে, তাৰ কাৰণে আমি এখন মিলনভূমি ঐক্য মিলনভূমি গঢ়ি তুলিব লাগে। তাৰ কাৰণে মই আজিৰ সভাতে মই আহ্বান জনাইছিলোঁ। আৰু লগতে মই আজি ক'ব বিচাৰিছোঁ যে কোচ ৰাজবংশী জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া সমস্যা, যি সমস্যা এই সমস্যাক সমাধানৰ ক্ষেত্ৰত আমি আজি ৬০ দশকতকৈ আজি বেছি কাল আজি আন্দোলন কৰি থাকিব লগা হ'ল। কিন্তু আজিলৈকে আমাৰ যি সমস্যা সেই সমস্যা সমাধান আজিলৈকে চৰকাৰে নকৰিলে। তাৰ কাৰণে দুখ প্ৰকাশ কৰিছোঁ। যিয়ে নহওক আমি সদায় বিচাৰিছিলোঁ যে কোচ ৰাজবংশী জনগোষ্ঠী যি আজি ঐতিহাসিক এটা জনগোষ্ঠী, নিষ্পেষিত, শাসিত, লাঞ্ছিত, বঞ্চিত এটা জনগোষ্ঠী, এই জনগোষ্ঠীটো আজি ৰাজনৈতিক অৰ্থনৈতিক বিভিন্ন দিশত আজি ডিপ্ৰাভ হৈ আহিছে। আজি এই জনগোষ্ঠীটো ৰাজনৈতিক মেৰপেচত পৰি পেলাই থান বান হৈছে। গতিকে এই জনগোষ্ঠীটো উত্তৰণৰ ক্ষেত্ৰত মই আমাৰ সকলো জাতীয় সংগঠনবিলাক ঐক্যবদ্ধ হৈ আগুৱাই অহাৰ কাৰণে মই বাৰম্বাৰ অনুৰোধ জনাইছোঁ যাতে আমি ঐক্যবদ্ধ হৈ আমাৰ যি ন্যায় যাতে আমি আজৰি আনিব পাৰোঁ, তাৰ কাৰণে মই কিন্তু বাৰম্বাৰ মই আহ্বান জনাইছোঁ। আজি চৰকাৰখনে আজি মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিধৰণে কোচ ৰাজবংশী জনগোষ্ঠীক সুবিধা দিব লাগিছিল, কিন্তু আজি সেই সুবিধাৰ পৰা আমাক কিন্তু বঞ্চিত কৰি ৰাখিছে। তাৰ কাৰণে আমি দুখ পাইছোঁ যে আজি কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণক লৈ আজি যিধৰণে আজি চৰকাৰখনে হেতালি খেলিছে, এই ধৰণৰ হেতালি খেলি থাকিলে নিশ্চিতভাৱে আমি কিন্তু বিজেপি চৰকাৰখনৰ প্ৰতি আমাৰ যি আস্থা আছিলে সেই আস্থা কিন্তু হেৰুৱাই যাব। যোৱা ৫ ফেব্ৰুৱাৰী তাৰিখে মাননীয় মুখ্যমন্ত্ৰীৰ লগত আমাৰ এখন বৈঠক হৈছিল। সেই বৈঠকত মাননীয় মুখ্যমন্ত্ৰীৰ লগত আমাৰ যি সৌহাৰ্দ্যপূৰ্ণ বৈঠক হৈছিল, সেই সৌহাৰ্দ্যপূৰ্ণ বৈঠক হিচাপত আমি ক'ব বিচাৰিছোঁ যে কোচ ৰাজবংশীসকলৰ জনজাতিকৰণৰ যি সমস্যা, সেই সমস্যাটো সমাধানৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী নিশ্চিতভাৱে তেখেতে কৈছিলে যে সমস্যাটো সমাধানৰ কাৰণে যি আমাৰ মন্ত্ৰীগত প্ৰতিবেদন, সেই প্ৰতিবেদনখন আমি যুগুত কৰাৰ কাৰণে আমি কিন্তু বাস্তৱসন্মত পদক্ষেপ আমি গ্ৰহণ কৰিম। কিন্তু আজিলৈকে আমি দেখা নাই যে আজি বিধানসভাৰ যি এছেম্বলি চলি আছে, আজিলৈকে কিন্তু আমাৰ এই জনগোষ্ঠীটোৰ যি জনজাতিকৰণৰ যি প্ৰতিবেদনৰ কথা আজিলৈকে উল্লেখ হোৱা নাই। কিন্তু মই এই ক্ষেত্ৰত ক'ব বিচাৰিছোঁ, যোৱা পৰহি মাননীয় মুখ্যমন্ত্ৰীয়ে এটা কথা কৈছিলে যে KACৰ অন্তৰ্গত ST, SC আৰু OBC, MOBC KACৰ অন্তৰ্গত জনগোষ্ঠীখিনিক একেলগে সাঙুৰ খুৱাই KACত অন্তৰ্ভুক্ত কৰাৰ কাৰণে যি পদক্ষেপ তেওঁলোকে গ্ৰহণ কৰিছে, সেইখিনি মই ক'ব বিচাৰিছোঁ যে আদৰণীয়। আমি ধন্যবাদ জনাইছোঁ যে KACৰ উন্নয়নৰ ক্ষেত্ৰত আমি বিভিন্ন KACৰ অন্তৰ্গত অঞ্চলৰ জনগোষ্ঠীক আমি সকলো সময়তে সম অধিকাৰ যাতে প্ৰত্যেকে লাভ কৰিব পাৰে, তাৰ কাৰণে আমি সদায় আমি আহ্বান জনাইছোঁ।
চৰকাৰক আমি আহ্বান জনাওঁ আজি KSCক যি ধৰণে পুঁজি আবণ্টন দিছে এই পুঁজিয়ে কেতিয়াও জনগোষ্ঠী বিভিন্ন জাতি জনগোষ্ঠীক উন্নয়ন কৰিব নোৱাৰে এইকাৰণেই নোৱাৰে যে আজি গৃহ নিৰ্মাণ কৰিব গ'লে নিশ্চয় 1 কোটি 2 কোটি টকা দি এটা গৃহ নিৰ্মাণ কৰিব লগা হয় আজি কিমান কোটি টকা দিছে হয়তো সৰ্বজন বিদিত মানে আমি ক'ব বিচাৰোঁ 10-12টা গৃহ নিৰ্মাণ কৰাৰহে আজি পুঁজি আবণ্টন দিছে এই পুঁজিৰে আমাৰ এটা জনগোষ্ঠী কিবা লাভান্বিত হ'ব নেকি নিশ্চয় নহয় গতিকে মই মাননীয় মুখ্যমন্ত্ৰীক মই আহ্বান জনাওঁ যাতে এই KSCৰ পুঁজিৰ ক্ষেত্ৰত তেওঁলোকে বিভিন্ন KSCৰ অন্তৰ্গত থকা জাতি জনগোষ্ঠীৰ উন্নয়নৰ ক্ষেত্ৰত তেওঁলোকে পুঁজি আবণ্টন বঢ়াই দি পেলাই এই KSCৰ উন্নয়নৰ লগতে KSCখনৰ খুব সোনকালেই এই KSCখনৰ নিৰ্বাচন অনুষ্ঠিত কৰি KSCখন পাৰ্মানেণ্ট কৰাৰ কাৰণে আৰু পুঁজি বঢ়াই দিয়াৰ কাৰণে ব্যৱস্থা কৰাৰ কাৰণে মই মাননীয় মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ লগতে আজি মই ইয়াত ক'ব বিচাৰিছোঁ যে মাননীয় মুখ্যমন্ত্ৰীয়ে এই কোচ-ৰাজবংশী জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া সমস্যা এইবাৰ এই বাজেট অধিৱেশনত তেওঁলোকে সমস্যাৰ নিশ্চিতভাৱে সমাধান উলিয়াব লাগে অন্যথা কিন্তু কোচ-ৰাজবংশী জনগোষ্ঠীয়ে বিজেপি চৰকাৰৰ প্ৰতি যি আস্থা আছিলে সেই আস্থা কিন্তু হেৰুৱাই পেলাব গতিকে এতিয়াও সময় আছে মই অনুৰোধ জনাইছোঁ তেওঁলোকৰ যি কৰণীয়খিনি ইতিমধ্যে কৰি যাওক আমি বিভিন্ন জাতি জনগোষ্ঠীক ধন্যবাদ জনাওঁ তেওঁলোককো আজি যি ধৰণে আগবাঢ়ি লৈ গৈছে অন্য জনগোষ্ঠীক যাতে কোচ-ৰাজবংশী জনগোষ্ঠীকো ঠিক সেই ধৰণে আগুৱাই লৈ যায় তাৰ কাৰণে আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ অন্যথা কোচ-ৰাজবংশী জনগোষ্ঠী কিন্তু বিজেপিক প্ৰত্যাহ্বানমুখী হ'ব লাগিব বিজেপিয়ে নিশ্চয় কোচ-ৰাজবংশী জনগোষ্ঠীৰ লগত মুখামুখি হোৱাৰ কাৰণে এটা পৰিৱেশ সৃষ্টি হ'ব গতিকে মই ভাবোঁ তেনে পৰিৱেশৰ সৃষ্টি যাতে নহয় তাৰ কাৰণে মই বিজেপি চৰকাৰ কেন্দ্ৰীয় চৰকাৰ অসম চৰকাৰক মই আহ্বান জনাওঁ কোচ-ৰাজবংশী জনগোষ্ঠীৰ সমস্যা অতি সোনকালে সমাধান কৰক